যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা আণ্ডাৰ গ্ৰেজুৱেটৰ BA BCom BSc বা BVoc বা BBA বা পোষ্ট গ্ৰেজুৱেট আছে তোমালোকৰ বাবে লৈ আহিছোঁ এটা সুখৰ খবৰ। অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিলে যে অসম চৰকাৰে যোনটো MLA ফাণ্ডৰ স্কলাৰশ্বিপ দিয়ে এই MLA ফাণ্ডৰ স্কলাৰশ্বিপৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এতিয়াৰ পৰা তোমালোকে MLA ফাণ্ডৰ স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা। MLA ফাণ্ডৰ স্কলাৰশ্বিপৰ তোমালোকে কেনেকৈ আবেদন কৰিবা, আবেদন কৰিবলৈ এপ্লিকেশ্যন ফৰ্ম ক'ত পাবা আৰু আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হয়, তোমালোকক কিমান এলিজিবিলিটি লাগিব আৰু তোমালোকে MLA ফাণ্ডৰ যি স্কলাৰশ্বিপ এমাউণ্ট হয় এমাউণ্ট কিমান দিনৰ ভিতৰত তোমাৰ একাউণ্টত সোমাব আৰু এই ফৰ্ম তোমালোকে ক'ত জমা দিবা, গোটেইখিনি কথাৰ বিষয়ে আমি আজি এইটো ভিডিঅ'তে আলোচনা কৰিম। ভিডিঅ'টো অকণমান স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিবা আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা সৰু অনুৰোধ জনাইছোঁ, তোমালোকে যদি এতিয়ালৈকে আছাম অনলাইন টেক চেনেলটো ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা, কাৰণ তোমালোকে জানা যে তোমালোকে এইটো চেনেলত প্ৰতিদিন এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকিবা। গতিকে আছাম অনলাইন টেক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিঅ'টো তোমাৰ হোৱাটছএপ গ্ৰুপত তুমি শ্বেয়াৰ কৰি দিব পাৰা যাতে সকলোৱে কথাটো গম পায়। তো তোমালোকে MLA ফাণ্ডৰ যি স্কলাৰশ্বিপ হয় এই স্কলাৰশ্বিপ আবেদন কৰিবলৈ তোমালোকে অফলাইন যোগে আবেদন কৰিব লাগিব, তোমালোকে অনলাইন যোগে আবেদন কৰিব নোৱাৰিবা। অফলাইন যোগে আবেদন কৰা যোনটো এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, ইয়াৰ পৰা গৈ তোমাৰ ডাইৰেক্ট ডাউনলোড কৰিবা আৰু ডাউনলোড কৰি তোমাৰ 10 টকা দি প্ৰিণ্ট আউট কৰিবা। তো প্ৰিণ্ট আউট কৰাৰ পিছত তোমাৰ এনেকুৱা ধৰণৰ এটা এপ্লিকেশ্যন ফৰ্ম দেখা পাবা, দেখা পাইছা মোৰ স্ক্ৰীণত এনেকুৱা এটা এপ্লিকেশ্যন ফৰ্ম দেখা পাবা। এই ফৰ্মটো তোমালোকে ফিল আপ কৰিব লাগিব। এইটো হ'ল MLA ফাণ্ডৰ স্কলাৰশ্বিপ ফৰ্ম। এইটো ফৰ্ম যদি তোমালোকে ফিল আপ কৰি জমা দিয়া তেতিয়াহ'লে তোমালোকে লাভ কৰিবা 15,000 পৰা 20,000 টকা। তো তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি হয় এই কোৱালিফিকেশ্যন অনুযায়ী তোমাৰ টকাখিনি দিয়া হ'ব। তো এইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিবা, তো দেখা পাইছা প্ৰথমতে তোমাৰ LAC অৰ্থাৎ তোমালোকৰ যোনটো সমষ্টি হোৱা সেই সমষ্টিটো দিবা, অকণমান স্ক্ৰল ডাউন কৰিবা, ইয়াত তোমালোকে দেখা পাবা নিজৰ নামটো দিবা, তোমাৰ যাৰ নামত এই ফৰ্মটো ফিল আপ কৰিবা তেওঁৰ নিজৰ নামটো দিবা, নিজৰ নামটো দিয়াৰ পিছত তোমাৰ ডেট অফ বাৰ্থ দিবা, ডেট অফ বাৰ্থ দিয়া গাৰ্জিয়ান নেম দিবা, জেণ্ডাৰ দিবা, গ্ৰেজুৱেশ্যন দিবা বা তোমালোকে গাৰ্জিয়ান অকুপেশ্যন দিবা। এই গোটেইখিনি দিয়াৰ পিছত অকণমান স্ক্ৰল ডাউন কৰিবা, তোমালোকে 5 নম্বৰ দেখা পাবা যে তোমাৰ পাৰ্চনেল ইনফৰমেশ্যন, ইয়াত তুমি এড্ৰেছ দিব লাগিব, তোমালোকে যোনটো ডিষ্ট্ৰিক্ট হোৱা এই ডিষ্ট্ৰিক্টটো দিব লাগিব, চাৰ্কল অফিচ দিব লাগিব, তোমাৰ মুনিচিপাল দিব লাগিব, ৱাৰ্ড নাম্বাৰ দিব লাগিব, পোষ্ট অফিচ দিব, লোকেলিটি দিব লাগিব, তাৰ ব্লক নাম্বাৰ দিব লাগিব, GP মানে গাঁও পঞ্চায়ত দিব লাগিব আৰু ভিলেজ দিব লাগিব, পুলিচ ষ্টেচন দিব লাগিব আৰু পিন কোড দিব লাগিব। আৰু ইয়াত তোমালোকে দেখা পাইছা এটা পাছপোৰ্ট ফটোগ্ৰাফ লাগিব। তোমালোকে ষ্টাৰ মাৰ্ক যিখিনি দেখা পাইছে এই গোটেইকেইটা ষ্টাৰ মাৰ্ক থকাখিনি তোমাৰ ফিল আপ কৰাটো কম্পালচৰি, এই ষ্টাৰ মাৰ্ক থকাটা ফিল আপ কৰিব লাগিব। আৰু অকণমান স্ক্ৰল ডাউন কৰিবা, তোমাৰ 6 নম্বৰ দেখা পাবা যে তোমালোকে কাষ্ট দিব লাগিব, ৰিলিজন দিব লাগিব, কমিউনিটি দিব লাগিব আৰু তোমাৰ 9 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ যোনটো মোবাইল নাম্বাৰ হয় এই মোবাইল নাম্বাৰটো দিবলৈ নাপাহৰিবা। তোমালোকে 10 অংক মোবাইল নাম্বাৰটো লাগিব। এই মোবাইল নাম্বাৰটো দিলে কি হ'ব, তোমালোকে MLA বা MLAৰ যিবিলাক অফিচাৰ হয় তেওঁলোকে তোমাক ফোন কৰি কণ্টেক্ট কৰিব পাৰে বা তোমালোকে এইটো স্কলাৰশ্বিপ তোমালোকে এলিজিবিলিটি হয় নে নহয় বা তোমাৰ ঘৰত চাকৰিয়াল আছে নে নাই, তোমাৰ ইনকাম কিমান বা তুমি কোনটো কলেজত পঢ়ি আছা সেই গোটেইখিনি বা তোমালোকে মোবাইলত কণ্টেক্ট কৰিব পাৰে। তোমাৰ 10 অংক মোবাইলটো অকণ ভালকৈ দিবলৈ চেষ্টা কৰিবা। 10 নম্বৰ দেখা পাইছে ইয়াত তোমাৰ বেংক ডিটেইলছ দিব লাগিব, তোমাৰ নিজৰ নামৰ বেংক একাউণ্ট থাকিব লাগিব। তো তোমাৰ বেংকৰ নাম দিবা, বেংকৰ ব্ৰাঞ্চ নেম দিবা, তাৰ একাউণ্ট নাম্বাৰ দিবা, IFSC কোড দিবা, একাউণ্ট হোল্ডাৰ নেম দিবা, পান নাম্বাৰ দেখা পাইছা ইয়াত তোমাৰ ষ্টাৰ মাৰ্ক দিয়া নাই, তোমাৰ থাকিলে দিব পাৰে নাথাকিলে নিদিলে একো প্ৰব্লেম নহ'ব। তোমাৰ 11 নম্বৰ পইণ্ট দেখা পাইছা ইয়াত তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিব লাগিব, তোমালোকে হায়াৰ ছেকেণ্ডেৰী দিবা, ACLC দিবা, UG PG ভকেশ্যন ডিপ্ল'মা গোটেইখিনি দিয়াৰ পিছত তোমালোকে অকণমান স্ক্ৰল ডাউন কৰিবা। ইয়াত তোমালোকে যোনটো কলেজত পঢ়ি আছে সেই কলেজৰ নামটো দিবা, তোমাৰ কোনটো ডেটত এডমিশ্যন আছে সেই এডমিশ্যনটো দিবা। ইয়াৰ পিছত তোমাৰ আধাৰ কাৰ্ড বা পান কাৰ্ড বা ভোটাৰ আইডি থাকিলে ইয়াতে দিব পাৰা। আৰু অকণমান স্ক্ৰল ডাউন কৰিবা, ইয়াত তোমালোকে দেখা পোৱা 16 নম্বৰ ইয়াত তোমালোকৰ যোনটো কলেজত পঢ়ি আছে সেইটো কলেজৰ প্ৰিন্সিপালৰ চহী লাগিব। আৰু 17 নম্বৰ তোমালোকৰ যোনটো হয় ইয়াৰ বাবে তোমালোকে আবেদন কৰিব এলিজিবিলিটি কি লাগিব। তো প্ৰথমতে ক'ব বিচাৰোঁ তোমালোকে যদি ইয়াত আবেদন কৰিব বিচাৰা ইয়াত তোমালোকে দেখা আছে তোমালোকে যদি ক্লাছ 10 হোৱা তেতিয়াহ'লে SSLC দিবা আৰু ক্লাছ যদি 11 বা 12 হোৱা হায়াৰ ছেকেণ্ডেৰী হোৱা তেতিয়াহ'লে তোমাৰ SSLC দিবা আৰু ইয়াত তোমাৰ SSLC তোমালোকে দিবা। আৰু তোমাৰ আণ্ডাৰ গ্ৰেজুৱেট হোৱা বা BA BCom বা BSc বা BTech BE BCA BBA MBBS এইবিলাক তোমালোকে আণ্ডাৰ গ্ৰেজুৱেটত পঢ়ে আৰু পোষ্ট গ্ৰেজুৱেটত তোমালোকে MSc MCom MA MTech ME MCA MBA এইবিলাক তোমালোকে পোষ্ট গ্ৰেজুৱেটৰ আণ্ডাৰত পৰে। আৰু ভকেশ্যনেল কোনবিলাক তোমালোকে IIT কৰা বা BVoc এইবিলাক ভকেশ্যনেল কোৰ্চ হয়। আৰু তোমালোকে ডিপ্ল'মা কৰা তেতিয়াহ'লে তোমালোকে PGDCA PGDM এইবিলাক কোৰ্চ তোমাৰ ডিপ্ল'মা আণ্ডাৰত পৰে। আৰু তোমাক কি ডকুমেণ্ট দিব লাগিব, তোমালোকে পান কাৰ্ড থাকিলে পান কাৰ্ড দিব পাৰা, পাছপোৰ্ট থাকিলে পাছপোৰ্ট দিব পাৰা, ভোটাৰ ID তোমাৰ ড্ৰাইভিং লাইচেঞ্চ বা তোমালোকে আধাৰ কাৰ্ড দিব পাৰা।
ডকুমেণ্টছ কেইটা তোমালোকৰ যদি আধাৰ কাৰ্ড থাকে আধাৰ কাৰ্ড দিবা, তোমাৰ ইনকাম চাৰ্টিফিকেট দিবা, তোমাৰ কলেজৰ মাৰ্কশ্বিট দিবা বা তোমাৰ কলেজৰ যিটো এডমিট কাৰ্ড হয় বা তোমালোকে এছএছচি পাছ কৰিলে এছএছচি এডমিট কাৰ্ড দিবা, আণ্ডাৰ গ্ৰেজুৱেট থাকিলে আণ্ডাৰ গ্ৰেজুৱেট এডমিট কাৰ্ড দিবা, তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিবা, কলেজৰ যোনটো চাৰ্টিফিকেট হয় কলেজৰ চাৰ্টিফিকেটটো দিবা, চব জেৰক্স কৰি তোমালোকে দিবা। তোমালোকে যদি আণ্ডাৰ গ্ৰেজুৱেট হোৱা তেতিয়াহ'লে তোমালোকে 15,000 পৰা 20,000 টকা লাভ কৰিবা, আৰু তোমালোকে যদি পোষ্ট গ্ৰেজুৱেট হোৱা তেতিয়াহ'লে তোমাৰ 20,000 পৰা 30,000 টকা লাভ কৰিবা, আৰু তোমাৰ এইচএছ বা এছএলচি হোৱা তেতিয়াহ'লে তোমাৰ 10,000 পৰা 15,000 টকা লাভ কৰিবা। আৰু এই যি MLA ফাণ্ডৰ স্কলাৰশ্বিপ আছে MLA ফাণ্ডৰ স্কলাৰশ্বিপ আবেদনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এতিয়াৰ পৰা গৈ তোমালোকে অফলাইন যোগে আবেদন কৰিব পাৰিবা, আৰু এই আবেদন তোমালোকে ডিচেম্বৰ মাহলৈকে চলি থাকিব। তো ইয়াৰ আবেদন কৰা তোমালোকে যিখিনি এমাউণ্ট হয় বা স্কলাৰশ্বিপৰ যিখিনি এমাউণ্ট হয় এই এমাউণ্টখিনি তোমাৰ আবেদন কৰাৰ 6 মাহ পিছৰ পৰা তোমালোকৰ একাউণ্টত এই টকাখিনি সোমাব। তো তোমালোকে যিমান জল্দি পাৰা সেই ইমান সোনকালে কৰিবলৈ চেষ্টা কৰিবা। আৰু এই ফৰ্মটো তোমালোকে ক'ত জমা দিবা, তোমাৰ গাঁৱৰ বা তোমাৰ অঞ্চলৰ কোনোবা যদি পলিটিকেল ডাঙৰ লিডাৰ থাকে তেওঁৰ হাতত তুমি এই ফৰ্মটো জমা দিব পাৰা, বা তোমাৰ ওচৰত যদি MLA থাকে তেতিয়াহ'লে MLA ঘৰত গৈ তুমি নিজে এই ফৰ্মটো জমা দিব পাৰা। তো যেতিয়াই তোমালোকে জমা দিয়ে 6 মাহ পিছৰ পৰা তোমাৰ এই এমাউণ্টখিনি তোমাৰ একাউণ্টত সোমাব। তো এইটো আছিলে সৰু এটা ইনফৰমেশ্যন ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু এই ভিডিঅ'টো তোমাৰ হোৱাটছএপ গ্ৰুপত তুমি শ্বেয়াৰ কৰি দিবা, তাতে সকলোৱে কথাটো গম পায়। আজিলৈকে এইখিনিতে।